বিধায়ক সঞ্জয় কিষাণৰ উপস্থিতিত তিনিচুকীয়াত উলহ মালহেৰে কেন্দ্ৰীয় কৰম সন্মিলন উদযাপন। আজি ৫ ছেপ্টেম্বৰ শুকুৰবাৰৰ পৰাই দুদিনীয়াকৈ উলহ মালহেৰে তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সন্মিলন আৰম্ভ হৈছে। সেই উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সঁহাৰিয়ে অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। কৰম সন্মিলনৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত গছপুলি ৰোপণ কৰে বিধায়ক সঞ্জয় কিষাণে। বিয়লি ঝুমুৰ নৃত্য আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, আটাচা তিনিচুকীয়া জিলা সম্পাদক অনুজ তাঁতী, জিলা পৰিষদৰ সদস্য হেমন্ত পাচনি আৰু গণ্যমান্য ব্যক্তিসকল। প্ৰথমে বৰদলৈ চলিহানগৰ খেলপথাৰত আয়োজিত এই কৰম পৰৱৰ হৈ সকলোকে অন্তৰ্ভৰা কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উদ্যোক্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এখেতসকলৰ মহান চিন্তাধাৰাৰে আচলতে চাহ বাগিচাৰ পৰা লৈ আনি তিনিচুকীয়া যি ভ্ৰমণৰ ক্ষেত্ৰ এই চলিহানগৰ, ইয়াতে আজি কেইবাবছৰ দিন ধৰি পেলাই কৰমৰ আয়োজনৰ জৰিয়তে আদিবাসী চাহ জনগোষ্ঠী সমাজৰ সাংস্কৃতিক যি সম্বল, এই সম্বলসমূহ অন্যান্য জাতি জনগোষ্ঠীৰ মাজলৈকে লৈ যোৱাৰ প্ৰয়াস কৰিছে। সকলোকে পৰিচয় কৰাই দিয়াৰ চেষ্টা কৰিছে। আৰু যাৰ কাৰণে আপোনালোকে যে চাই আজি যিটো নিশা পুৰে নিশা ঝুমুৰ নৃত্য হ'ব, ইয়াতে সকলো ভাষা ভাষী সকলো জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব। আৰু প্ৰত্যেকটো কাৰ্যসূচীতে সকলো অংশগ্ৰহণ কৰি কৰমক উপলব্ধি কৰি কৰমৰ তাৎপৰ্যৰ বিষয়ে সকলোৱে জানিবৰ কাৰণে, শিকিবৰ কাৰণে প্ৰয়াস কৰি আহিছে। আৰু যি এই অৱদানে নিশ্চিতভাৱে বৃহৎ অসমীয়া সাংস্কৃতিক ভঁৰালখনক চহকী কৰি আহিছে। গতিকে মই প্ৰত্যেকটো কাৰ্যসূচী সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু বিশেষভাৱে আজি সন্ধিয়া যি পুৰে নিশা আখৰা হ'ব, ইজনে ইজনৰ হাতত হাত ধৰি পেলাই আমি ঝুমুৰ নাচিম আৰু এই হ'ব এক সমন্বয়ৰ প্ৰতীক। গতিকে এই কাৰ্যসূচীটো সকলোকে উপস্থিত কৰিবৰ কাৰণে অনুৰোধ। সৰ্বপ্ৰথমে তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন উদযাপন সমিতিৰ তৰফৰ পৰা মই অসমবাসী ৰাইজলৈ চাহ জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ কৰম পূজাৰ আন্তৰিক শুভেচ্ছাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে আমি প্ৰত্যেক বছৰেই আমি এই তিনিচুকীয়াৰ মাজমজিয়া চলিহানগৰ খেলপথাৰত আমি কেন্দ্ৰীয় কৰম সন্মিলনখনি অতি উলহ মালহেৰে আয়োজন কৰি আহিছোঁ। আৰু এই বছৰতো আমি আজি 5 তাৰিখ আৰু অহা 6 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই চলিহানগৰ খেলপথাৰত আমাৰ কেন্দ্ৰীয় কৰম সন্মিলনখনি আমি উদযাপন কৰিব লৈছোঁ। আৰু আজিৰ প্ৰথমতে আমি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰে আমাৰ এই কৰম সন্মিলনৰ প্ৰথম কাৰ্যসূচী আমি শুভাৰম্ভ কৰিলোঁ। আৰু ইয়াৰ পিছত আমাৰ মঞ্চ মুকলি আছে। মঞ্চ মুকলি কৰাৰ পাছত আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আছে, একক প্ৰতিযোগিতা, দলীয় প্ৰতিযোগিতাসমূহ আছে। আৰু সন্ধিয়া আমাৰ অতিকৈ আকৰ্ষণীয় অনুষ্ঠান আমাৰ কৰম আখৰা, আমাৰ আখৰাৰ অনুষ্ঠান আছে। গতিকে মই সমূহ তিনিচুকীয়াবাসী ৰাইজক আমাৰ এই কৰম আখৰা সকলোৱে যাতে আমি একত্ৰিত হয়, আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ যি বান্ধোন আছে, আমাৰ এই বান্ধোন আমি একতাৰে যাতে কটকটীয়া কৰিব পাৰিম, তাৰ কাৰণে সকলোৱে আহ্বান জনাইছোঁ। আমাৰ এই কৰম সন্মিলনৰ আখৰাত সকলোৱে সমবেত হয় আমি ইজনে সিজনৰ হাত ধৰি আমাৰ এই আখৰা সাফল্যমণ্ডিত কৰিব পাৰিম। আৰু এই কৰম সন্মিলনখনি যাতে সাফল্যমণ্ডিত হয়, তাৰ কাৰণে সকলোৰে আমি দিহা পৰামৰ্শ, সহায় সহযোগিতা কামনা কৰিছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে এইটো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ